যোৰহাটৰ পৰা মাজুলী দলঙৰ নিৰ্মাণস্থলীত গৰাখহনীয়াৰ কালৰূপ প্ৰায় 700 মিটাৰ ভূখণ্ড যা গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। ব্ৰহ্মপুত্ৰৰ নৈয়ে উটুৱাই নিছে যথেষ্ট ভূমিখণ্ড। ভৌগোলিক মানচিত্ৰৰ পৰা বিলুপ্তিৰ পথত ঐতিহাসিক ৰন্থলী। আৰু এই সন্দৰ্ভত টিয়কৰ পৰা সতীৰ্থ সাংবাদিক অবিনাশ শইকীয়াই আপোনালোকক সামগ্ৰিক দৃশ্যসমূহ দেখুৱাই আহিবলৈ চেষ্টা কৰিছে। এটা বৃহত্তৰ অঞ্চল এতিয়া এক প্ৰকাৰ ইতিহাস হোৱাৰ পথত। বৰ্তমান ব্ৰহ্মপুত্ৰৰ যি গৰাখহনীয়া, প্ৰায় এই গৰাখহনীয়াই আপোনাৰ প্ৰায় 800 মিটাৰমান গৰাখহাই ভিতৰৰ পৰাই আহি আছে। এই হাতীহাল নাম থকা ঠাই, ইয়াৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে আপোনাৰ নৱবৰ্ষ বা বছৰৰ শেষ দিনটোত ইয়াত লগে ভাগে এসাঁজ খাবলৈ। কিন্তু প্ৰকৃতিৰ যি ধ্বংসলীলা, এই ধ্বংসলীলাৰ কাৰণে এই ব্ৰহ্মপুত্ৰৰ বহুত গৰাখহনীয়াৰ ফলত এই স্থানটো ক্ৰমান্বয়ে আমাৰ মাজৰ পৰা হেৰাই গৈছে। সেইটো কাৰণে আমি চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ, জলসম্পদ বিভাগক অনুৰোধ জনাইছোঁ, এই ঠাইডোখৰ যাতে তেওঁলোকে পৰিদৰ্শন কৰি এক সুব্যৱস্থা কৰে যেন। বৰ্তমান ব্ৰহ্মপুত্ৰৰ যি গৰাখহনীয়া, প্ৰায় এই গৰাখহনীয়াই আপোনাৰ প্ৰায় 800 মিটাৰমান গৰাখহাই ভিতৰৰ পৰাই আহি আছে। এই হাতীহাল নাম থকা ঠাই, ইয়াৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে আপোনাৰ নৱবৰ্ষ বা বছৰৰ শেষ দিনটোত ইয়াত লগে ভাগে এসাঁজ খাবলৈ। কিন্তু প্ৰকৃতিৰ যি ধ্বংসলীলা, এই ধ্বংসলীলাৰ কাৰণে এই ব্ৰহ্মপুত্ৰৰ বহুত গৰাখহনীয়াৰ ফলত এই স্থানটো ক্ৰমান্বয়ে আমাৰ মাজৰ পৰা হেৰাই গৈছে। সেইটো কাৰণে আমি চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ, জলসম্পদ বিভাগক অনুৰোধ জনাইছোঁ, এই ঠাইডোখৰ যাতে তেওঁলোকে। সন্দৰ্ভত সতীৰ্থ সাংবাদিক টিয়কৰ পৰা সতীৰ্থ সাংবাদিক অবিনাশ শইকীয়াই এক প্ৰতিবেদন আছে। প্ৰতিবেদন আগবঢ়াই এতিয়া বাতৰিৰ পৰা মই ভাস্কৰ বিদায় লৈছোঁ। নমস্কাৰ। হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ ঐতিহাসিক মাজুলী আৰু যোৰহাট সংযোগস্থলী হিচাপে নিৰ্মাণ কৰি থকা যিখন দলং। বহুতদিনীয়া যোৰহাট আৰু মাজুলীবাসীৰ বাবে এটা সপোন পূৰণ হ'বলৈ গৈ আছিল, যে যিখন যাতায়াতৰ বাবে মাজুলী আৰু যোৰহাটবাসীয়ে এক সপোন ৰচি আছিল। এই দলংখন হ'লেই তেখেতসকলৰ বহুতদিনীয়া এটা সমস্যাৰ সমাধান হ'ব। কিন্তু প্ৰাকৃতিক দুৰ্যোগে আকৌ যেন সেই আশা সপোন আধাতেই মাৰি পেলাব খুজিছে, আধাতেই মৰহি যাব খুজিছে যেন সেই সপোন। সেই দলংখন যিখিনি ঠাইত নিৰ্মাণৰত অৱস্থাত আছিল, টিয়কৰ জাজিমুখ ঐতিহাসিক হাতীখালত, সেই হাতীখালত যিসমূহ দলঙৰ খুঁটা লাগিছিলে নিৰ্মাণৰত অৱস্থাত আছিল, আজি গৰাখহনীয়াই সেই খুঁটা, ব্ৰহ্মপুত্ৰৰ পাৰত থকা যি খুঁটা নিৰ্মাণ কৰিছিল, সেই খুঁটা এতিয়া ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত ডুব যোৱাৰ উপক্ৰম হৈছে। হয়, অৰ্থাৎ যিহেতু এতিয়া গৰাখহনীয়াৰ কবল ৰূপ, সেই কবল ৰূপৰ ফলত এই দলংখন নিৰ্মাণকাৰী সংস্থাইও নিৰ্মাণ কৰাত কিছু অসুবিধাৰ সন্মুখীন হৈছে। মই কেমেৰা সহযোগী দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে যি দলং, উক্ত দলঙৰ খুঁটা পানীত সম্পূৰ্ণৰূপে গৰাখহনীয়াই বুৰাই পেলাইছে। গৰাখহনীয়াই প্ৰায় 700 মিটাৰমান, আমি দেখুৱাইছোঁ যে 700 মিটাৰমান গৰাখহনীয়াই ব্ৰহ্মপুত্ৰই মাটি খাই এয়া হেৰি কৰিছে, খুঁটাটো সম্পূৰ্ণৰূপে পানীত ডুব যোৱাইছে। আৰু এয়া দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ যে কিদৰে নিৰ্মাণৰত অৱস্থাত আছে এতিয়াও দলংখনৰ পাৰৰ কামসমূহ। কিন্তু দলঙৰ যিটো খুঁটা, পানীৰ ওপৰৰ খুঁটাসমূহৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে। প্ৰায় 700 মিটাৰ, স্থানীয় লোকে জনোৱা মতে আমাক প্ৰায় 700 মিটাৰমান গৰাখহনীয়াৰ কৰাল গাসত এই দলংখন মাজুলী সংযোগী আৰু মাজুলী যোৰহাট সংযোগী দলংখনৰ বহু অংশ পানীত ডুব গ'ল। হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ ঐতিহাসিক মাজুলী আৰু যোৰহাট সংযোগস্থলী হিচাপে নিৰ্মাণ